নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে সেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব ক আৰু বৰ্গীয় জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মকৰ ৰাশি তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে আপোনালোকৰ কাৰণে শনি গ্ৰহটো বৰ্তমান দ্বিতীয় অৱস্থা হৈ আছে এইটো স্থিতি বেয়া নহয় আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুতেই থাকিব এইখিনি সময়ছোৱাত আপোনালোকৰ তনুভাৱত দৃষ্টি আছে কেতুৰ আৰু 4 তাৰিখলৈকে বুধৰ দৃষ্টি আছে আৰু গোটেইটো মাহ মংগলৰ দৃষ্টি আছে আৰু বৃহস্পতিৰ দৃষ্টি আছে তো ইয়াতে মিক্সড ৰিজাল্ট পাব বৃহস্পতি গ্ৰহটো আপোনালোকৰ কাৰণে বৰ এটা পজিটিভ প্লেনেট নহয় আৰু কেতুৰ স্থিতিও বৰ্তমান ভাল নহয় এটা নিচস্থ গ্ৰহৰ সৈতে কনজাংশন বনাই আছে 18 ছেপ্টেম্বৰ তাৰিখলৈকে সো এইখিনি সময়ছোৱাত আপোনালোকৰ স্কিন জনিত প্ৰবলেম হ'ব পাৰে আপোনালোকৰ পেটৰ কমপ্লেইন অলপ আহিব পাৰে যদি ডায়াবেটিস ৰোগী হয় অলপ বেছি সাৱধান হ'ব লাগিব শনি গ্ৰহটোৰ স্থিতি যেহেতু ভালে আছে শনি গ্ৰহটোৰ বাৰু দৃষ্টি আছে আপোনালোকৰ ইয়াতে বুকুৰ স্থানত আৰু আপোনালোকৰ ইয়াতে ৰবিৰ ওপৰতো দৃষ্টি দি আছে 17 তাৰিখলৈকে আপোনালোকৰ যিসকল হাৰ্ট পেশেন্ট আছে কাৰোবাৰ যদি কোলেষ্ট্ৰল হাই আছে তেতিয়াহ'লে অধিক সাৱধান হ'ব লাগিব এইখিনি সময়ছোৱাত কিছুমান প্ৰবলেম আহিব পাৰে যেনেকুৱা ধৰণৰ হাৰ্ট ষ্ট্ৰোক বা এটাক তেনেকুৱা ধৰণৰো হ'ব পাৰে আপোনালোকে যেটো ব্লাড প্ৰেছাৰ হয় সেইটো অলপ নিয়ন্ত্ৰিত ৰূপত ৰাখিব বিশেষকৈ 17 তাৰিখলৈকে আপোনালোকৰ ৰোগৰ স্থানত মংগল গ্ৰহটোৰ স্থিতি আছে মংগল গ্ৰহটো আপোনালোকৰ ৰাশিৰ কাৰণে বৰ এটা পজিটিভ প্লেনেট নহয় কিন্তু এটা নিউট্ৰেল প্লেনেট বুলি ক'ব পাৰি মংগল গ্ৰহটোৰ স্থিতিয়ে ইয়াতে শত্ৰু নাশ কৰিব শত্ৰুৰ ওপৰত আপোনালোকে এগ্ৰেছিভলি ডমিনেট কৰিব পাৰিব কিন্তু প্ৰবলেমটো এইটোই যে মংগল গ্ৰহটো ইয়াৰ পৰা আপোনালোকৰ প্ৰভাৱটো দি থাকিব আপোনালোকৰ ভাগ্যস্থানত আপোনালোকৰ ইয়াতে দ্বাদশ ঘৰত আৰু আপোনালোকৰ ৰাশিত তো মংগল গ্ৰহটো যেহেতু ৰোগস্থানস্থ হয় আপোনালোকৰ দেহৰ স্থান বা তনুভাৱো পাইছে সো বৰ্তমান সময়ছোৱাত আপোনালোকে ব্লাড প্ৰেছাৰ জনিত ৰোগ বা হাড়ৰ মজ্জা ৰোগ চকুৰ অসুখ হৈছে বা খুব পানীৰ পিয়াহ লগা বা পানীৰ অভাৱ হলে দেহত যিবিলাক বেমাৰ হয় তেনেকুৱা ক্ষেত্ৰত সাৱধান হ'ব লাগিব পানী অলপ অধিক খাব ফিজিক্যাল এক্সাৰসাইজ আপোনালোকে মেইনটেইন কৰিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ধন আৰু উপাৰ্জনৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো আৰম্ভণিতে ইয়াতে আপোনালোকৰ চাকৰিৰ ঘৰত আছে যদি আপোনালোকে চাকৰি কৰি আছে তেতিয়াহ'লে বেয়া নহয় বৰ্তমান সময়ছোৱাত মংগলৰ দৃষ্টি আপোনালোকৰ ৰাশিটো আছে বৰ্তমান সময়ছোৱাত আপোনালোকে ইনকাম কৰিবৰ কাৰণে নিজে উদ্যমী হ'ব পাৰিব বৰ্তমান সময়ছোৱাত শনি গ্ৰহটোৰ স্থিতি যেহেতু ধনস্থানত আছে আপোনালোকৰ ধনস্থানৰ অধিপতি হয় ৰাশিৰ অধিপতি হয় সেভিংছৰ ক্ষেত্ৰত নিশ্চয় আপোনালোকৰ ভাল দেখা গৈছে যিসকলে ৰিয়েল এষ্টেটৰ কাম কৰি আছে বা লোহা লক্কৰ বা আপোনালোকৰ কনষ্ট্ৰাকচন ৰিলেটেড সামগ্ৰীৰ যদি কিবা ব্যৱসায় কৰি আছে আপোনালোকৰ কাৰণে ভাল এইখিনি সময়ছোৱাত ধন আহৰণ কৰাৰ ক্ষেত্ৰতো যথেষ্ট সুযোগ সুবিধা পাব এইখিনি সময়ছোৱাত ভালে দেখা গৈছে এতিয়া জানক আপোনালোকৰ চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ যেটো কৰ্মস্থান হয় কৰ্মস্থানৰ মালিক হৈছে শুক্ৰ গ্ৰহটো আপোনালোকৰ কাৰণে এটা যোগকাৰক গ্ৰহ কিন্তু ইয়াৰ পৰা দ্বাদশস্থ হৈ আছে আৰু 18 তাৰিখলৈকে নিচস্থ ৰাশিত কেতুৰ সৈতে ইয়াতে যুক্ত হৈ আছে বৰ্তমান সময়ছোৱা বৰ এটা ভাল নহয় 17 তাৰিখৰ পিছৰ সময়ছোৱা কিন্তু বহুত বেছি ভাল হ'ব 17 তাৰিখৰ পিছৰ পৰা আপোনালোকে যদি শুক্ৰ গ্ৰহটো ৰিলেটেড ক্ষেত্ৰবিলাকত আপোনালোকে চেষ্টা কৰে আপোনালোকৰ কাৰণে বহুত ভাল হ'ব টিচিং লাইনত বৃহস্পতিৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল দেখা গৈছে শিক্ষকতা পুৰোহিত ন্যায়ালয় ৰিলেটেড কাম টকা পইচা মেনেজাৰ এসিস্ট্যান্ট হুতৰ ব্যৱসায় ফল তৰকাৰী ব্যৱসায় পণ্ডিত ৰাজনৈতিক মনোবিজ্ঞানী মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত আপোনালোকৰ ভাল দেখা গৈছে শুক্ৰ গ্ৰহটোৰ স্থিতি যেহেতু আপোনালোকৰ কৰ্মস্থানৰ অধিপতি হয় 18 তাৰিখলৈকে ভাগ্যস্থানস্থ হৈ আছে 18 তাৰিখলৈকে কিন্তু আপোনালোকে যিখিনি পাই আছে তাতে সন্তুষ্ট হৈ থাকিব লাগিব 18 তাৰিখৰ পিছৰ সময়ছোৱাত শুক্ৰ গ্ৰহটো ৰিলেটেড ক্ষেত্ৰবিলাকত আপোনালোকে বিশেষকৈ যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে বেছি ভাল কলাকাৰ ফেশ্বন ইণ্ডাষ্ট্ৰি শৃংগাৰ কসমেটিক ইলেক্ট্ৰনিক্স বস্তু যানবাহন মদ ইন্টাৰনেট নাচ গান বস্ত্ৰ হোটেল টুৰিষ্ট ট্ৰেভেল সৌন্দৰ্য কলা হস্তবিদ্যা এইবিলাক ক্ষেত্ৰত আপোনালোকে যদি জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইখিনি সময়ছোৱা ভাল দেখা গৈছে ব্যৱসায়ৰ ঘৰত ৰাহুৰ দৃষ্টিও আছে সো আপোনালোকে যদি পাৰ্টনাৰশ্বিপত কাম কৰি আছে এইখিনি সময়ছোৱাত অলপ কনফিউজন ক্ৰিয়েট হ'ব পাৰে আপোনালোকে ধৈৰ্য ধৰি নিজৰ যিবিলাক ধৰিলক সহকৰ্মী থাকিব যাৰ সৈতে আপোনালোকে ব্যৱসায় কৰি আছে তেওঁলোকৰ সৈতে ভাল এটা ৰিলেচন মেইনটেইন কৰিব পাৰিব লাগিব এতিয়া জানো হক আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত ভাগ্যস্থানত কেতুৰ স্থিতি বেয়া নহয় ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত বিশেষ ভাল আপোনালোকে এইখিনি সময়ছোৱাত যদি গুপ্ত বিভাগ বা এষ্ট্ৰলজি ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত যদি জড়িত হৈ আছে এইখিনি সময়ছোৱাত আপোনালোকৰ কাৰণে শিকাৰ সময় বৰ্তমান সময়ছোৱাত আধ্যাত্মিকতা বা মেডিটেশন ৰিলেটেড ক্ষেত্ৰত আপোনালোকৰ সিদ্ধি লাভৰো সময় তো আপোনালোকে এইবিলাক ক্ষেত্ৰত জড়িত হ'ব পাৰে এইটো আপোনালোকৰ কাৰণে ভাল দেখা গৈছে
তাৰপিছত ভাগ্য পিতা এইবিলাক ক্ষেত্ৰত চালে ভাগ্যৰ স্থানৰ অলপ ছাপোৰ্টটো কম দেখা গৈছে কাৰণ আপোনালোকৰতো ক'লো যে ভাগ্যস্থানৰ অধিপতি বুধ গ্ৰহটো যিহেতু ইয়াৰ পৰা আপোনালোকৰ অষ্টম ঘৰত যাব 4 তাৰিখৰ পৰা 23 তাৰিখলৈকে থাকিব তো 4 তাৰিখৰ পৰা 23 তাৰিখলৈকে ভাগ্যৰ ছাপোৰ্ট পোৱাৰ ক্ষেত্ৰত অলপ প্ৰব্লেম হ'ব 23 তাৰিখৰ পিছৰ সময়ছোৱা যথেষ্ট ভাল হ'ব এইখিনি সময়ছোৱাত তুংগী বুধৰ সৈতে কেতুৰ যুতিয়ে আপোনালোকক যথেষ্টখিনি পজিটিভ ৰিজাল্ট দিয়াব আপোনালোকে ভাগ্যৰ ছাপোৰ্ট পাব পাৰিব 23 তাৰিখৰ পিছৰ পৰা 23 ছেপ্টেম্বৰ তাৰিখৰ পিছৰ পৰা পিতাৰ ফালৰ পৰা এইখিনি সময়ছোৱাত অলপ বিৰক্তি ভাৱ আহিব পাৰে গুৰুজনৰ সৈতেও ভাল এটা ধৰি লওক সম্পৰ্ক মেইনটেইন কৰোঁতে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে চ' অলপ সাৱধান হ'ব প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত বৃহস্পতিৰ স্থিতি বেয়া নহয় আপোনালোকে মগজুৰে কাম কৰক এইখিনি সময়ছোৱাত ডিচিশ্যনবিলাক ভাল ল'ব পাৰিব কিবা কাম কৰিব বিচাৰিছে অলপ চালি জাৰি চাব এইখিনি সময়ছোৱাত আপোনালোকৰ মেমৰি শক্তি বা মনত ৰখা শক্তিটো খুব ষ্ট্ৰং হৈ আছে বৰ্তমান সময়ছোৱাত ভালে দেখা গৈছে লাভ ৰিলেশ্যনশ্বিপৰ ওপৰতে বিবাহৰ স্থানত দৃষ্টি দি আছে ৰাহুৰ স্থিতি যিসকল বিবাহিত আছে অলপ কনফিউজন ক্ৰিয়েট হ'ব পাৰে সন্দেহ ভাবৰ কাৰণে আপোনালোকে এইখিনি সময়ছোৱাত কাজিয়া পেচাল নকৰিব কাৰণ দুটা পাপগ্ৰহৰ মধ্যত্বত আছে ৰবি একফালে মংগল একফালে দুফালে যিহেতু পাপগ্ৰহ আছে চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ বিবাহিত জীৱনত অলপ খেলিমেলি হৈ থাকিব পাৰে অলপ ধৈৰ্য ধৰি কেৱল সহ্য কৰি চলিব বৰ্তমান সময়ছোৱাত সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো আৰু উচ্চ শিক্ষাৰ ঘৰৰ অধিপতি হৈছে আপোনালোকৰ কাৰণে শুক্ৰ গ্ৰহটো বৰ্তমান আৰম্ভণিতেতো 18 তাৰিখলৈকে নিচস্থ ৰাহিতে আছে 18 তাৰিখৰ পিছৰ সময়ছোৱা ভাল 18 তাৰিখৰ পিছত উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে ভাল দেখা গৈছে কাৰণ উচ্চ শিক্ষাৰ ঘৰত বৃহস্পতিৰো স্থিতি আছে এইটো এটা অতিশয় ভাল স্থিতি 18 তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত ষ্টেবিলিটি বা আপোনালোকৰ ভাল এটা ৰিজাল্ট পোৱাৰ ক্ষেত্ৰতো ভাল হ'ব সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত একজেক্টলি বেয়া বুলি ক'লে ভুল হ'ব কিন্তু আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত অলপ ডিষ্টাৰবেঞ্চ পাব পাৰে পঢ়িবলৈ মন নাযাব পাৰে অলপ বেছি সময় দি পঢ়িব লাগিব প্ৰয়োজন হ'লে টাইম টেবুল বনাই হ'লেও পঢ়িব পাৰিব লাগিব তেতিয়াহে আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব আজিৰ এই ভিডিঅ'টোত মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত মেছেজ কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ